এইবাৰ দুচকীয়া বাহন চুৰিৰ নতুন কৌশল আৱিষ্কাৰ কৰিছে ঠগ প্ৰবঞ্চকে। আপোনাৰ দুচকীয়া অথবা চাৰিচকীয়া বাহনৰ বেংকৰ কিস্তি যদি কিবা কাৰণত দিবলৈ পলম হয়, তাৰ সুযোগ লৈছে এটা দুষ্ট চক্ৰই। ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ প্ৰণৱ দত্ত নামৰ এজন যুৱকে ডিব্ৰুগড়ৰ আমোলাপট্টি চাৰিআলিৰ L&T ফাইনেন্সৰ পৰা এখন স্কুটি ক্ৰয় কৰিছিল। 2 বছৰ কিস্তি ঠিকে দি আছিল, কিন্তু হঠাৎ ঘৰুৱা অসুবিধাৰ বাবে কেইটামান কিস্তি দিব পৰা নাছিল, যাৰ সুযোগ ল'লে দুষ্ট চক্ৰটোৱে। হল মানে বৰ্তমান মোৰ শহুৰ দেউতাই স্কুটিখন ডিব্ৰুগড়লৈ লৈ আহিছিলে। ডিব্ৰুগড়লৈ লৈ অহা গতিকে তেতিয়া হেৰস্পোৰ্ট আমাৰ ডিব্ৰুগড় হেৰস্পোৰ্ট আপোনাৰ 7জনীয়া মানে দল এটাই এহেঁতি ফাইনেন্সাৰ বুলি কৈ কিনি ধোৱা নথি পত্ৰ লৈ দি কিনি আপোনাৰ কিন্তু মই সেই স্কুটিখন লৈ যায়। মই L&T পৰা লৈছিলোঁ। কি ক'লে? স্কুটি এল্টক আছিলে। পোৱা নাছিলোঁ। আজি মেনেজাৰক 3 মাহ দিন ধৰি কিনি লগ কৰিবলৈ বিচাৰিছিলোঁ, মেনেজাৰে লগ নাই কৰা মোক। ইয়ালৈ অহাৰ পিছত কেইজনমানে কৈছে, মই যোৰহাটৰ মেনেজাৰজনেও লগ পাইছোঁ ইয়াত। তেখেতে কৈছে এখন কোনোপধ্যে একচেপ্ট নহয়, তুমি FIR দিয়াকৈ যোৱা। মোৰ সেই কথাষাৰো মোক কৈ পঠিয়াইছে, মেনেজাৰজনে কৈ পঠিয়াইছে। ফ্ৰড, এহেঁতি ডাঙৰ ফ্ৰড এটা চলি আছে। মই আৰু মাজতে আহিছিলোঁ, আৰু 2জনমানৰ এনেকুৱা এটা ঘটনা হৈছে বুলি কোৱা শুনিছোঁ। কিন্তু এহেঁতি নি কিনি যোনটো জেগাত পাৰ্কিং জেগাত ৰাখিব লাগে, কিন্তু পাৰ্কিং জেগাত নাৰাখি কিনি এহেঁতি বাহিৰে বাহিৰে বিক্ৰী কৰি দিয়ে। হয়, মেনেজাৰ জড়িত হ'বই লাগিব। কেলৈ মানে ধৰক মোক ইয়াত জষ্টুমত কৈছে এজন মেনেজাৰ, আৰু মেনেজাৰজনে 3 মাহ ধৰি কিনি কেলৈ মোক লগ নকৰিব আজিলৈকে। ফোন কৰিলে মোৰ পৰা ফোন ৰিচিভ নকৰে। ইহঁতে একাউণ্টেণ্টৰ পৰা আহি কিনি ফোন মাৰোঁ, মোকে যি টি কথাখিনি কয় আৰু মানে। মেনেজাৰ লগ পোৱা নাই। চাওক, এতিয়া এইটো মই ক'ব পৰা নাই, কেলৈ তেওঁতো ফিল্ডৰ মানে যাৰ কথা কৈ আছে আপুনি জয়ন্ত চাংমা, তেওঁ আপোনাৰ ফিল্ডৰ কেণ্ডিডেট হয়, ঠিক আছে, ফিল্ড ৱৰ্কাৰ হয়। তো ফিল্ড ৱৰ্কাৰ মানুহ আপুনি পাব পাৰে, নাপাব পাৰে। এতিয়া ৰাতিপুৱা 3 মাহ ধৰি পোৱা নাই নহয়, আজিও আছিলে। আমাৰ CCTV কেমেৰা লাগি আছে, আপুনি চেক কৰিব পাৰে। ৰাতিপুৱা ইয়াতে আছিলে। আপোনালোকে আহাৰ চাগে হাৰ্ডলি 15-20 মিনিট আগত ওলাই গৈছে। ফোন ৰিচিভ নকৰে, সেইটো আপুনি এবাৰ, সেইটোতো মই ক'ব নোৱাৰিম কেলৈ ফোনটো ৰিচিভ নকৰে বাৰু। কিন্তু যিটো মানে তেওঁ কৈ আছে, যিটো মানে এতিয়া মানে আপোনাৰ ফালৰ পৰা যিটো কুৱেশ্যন যিটো আহিছে যে মানে ইনভেণ্টৰী যিটো দি গৈছে, সেইটো ইনভেণ্টৰী আমাৰ L&T নহয়। আপোনাক যদি কৈ দিওঁ যে মই L&T পৰা আহিছোঁ বা IDFC পৰা আহিছোঁ, এতিয়া কোনোতো মানি নল'ব ন, কিবা এটাতো ID লাগিব। এতিয়া চাওক, মোৰ পৰা যদি মোৰ গাড়ীখন যদি মোৰ পৰা যদি কোনোবা টানিব আহে, অভিয়াছলি মই ডাটা চাম, তাৰ ID কাৰ্ড চাম, নহ'লে মই এনেই তাক যাব নিদিম নহয়। মইতো তাৰ ডাউন পেমেণ্ট দি আছোঁ। চাওক, এজেঞ্চি আমাৰ থাৰ্ড পাৰ্টি থাকে, ঠিক আছে, থাৰ্ড পাৰ্টি চব কোম্পানীৰে থাকে, কিন্তু সেইটো নহয় যে আপুনি যিকোনো মানে এটা কাগজ দি পিনে এটা লৈ আহিব পাৰে। তাৰ ID কাৰ্ড থাকিব, ঠিক আছে, তাৰ ID থাকিব, তেতিয়াহে গম পাম যে সেইটো আপোনাৰ L&Tৰ কোৰ্টত কাম কৰি আছে। এতিয়া যোন কোনো মানুহ গৈ পিনে টানি আনিব নোৱাৰিব নহয়। অ'কে, সেইটো কথাটো মই গম নাপাওঁ বাৰু। বেংকৰ মানুহ বুলি পৰিচয় দি ফুৰা, কাগজ লৈ স্কুটিখন উঠাই দি বিক্ৰী কৰাৰ অভিযোগ এতিয়া যুৱকজনৰ। মই বিশেষকৈ মোৰ নিজৰ স্কুটিখন বিচাৰি দিছোঁ, আৰু মই কেছখনৰ বিশেষকৈ এইটো আপোনাৰ গাভৰু থানালৈ 3জন ল'ৰা আনিছিলোঁ। তেখেতলোকক এৰি দিয়া হ'ল, কিন্তু তেখেতলোকে মোক স্কুটি এখন নতুন কিনি দিম বুলি কৈছিলে, কিন্তু মই ল'ম বুলি মই হোৱা নাই। ডিব্ৰুগড় হয়। নামকেইটা বিশেষকৈ মোৰ মনত নাই, ওলাব, তেখেতলোকৰ ফটো ওলাব। আৰক্ষীয়ে একো গুৰুত্ব দিয়া নাছিলে। আজি মই যোৱা মাহতে FIR দিয়া, আৰু FIR সিহঁতি ৰেজিষ্টাৰ কৰা নাছিলে, আৰু মই গাভৰুপট্টা থানাত দিছিলোঁ। তাৰপিছত সিহঁতি কৈছিলে, সিহঁতি স্বীকাৰ কৰিছে সিহঁতি নিছে বুলি। হয়, অচিচাই কৈছে সিহঁতিয়ে নিছিলে বুলি। ফটো আছে, অচিচাৰ ওচৰত আছে, খুজিলে পাম বিশেষ।